गसाइगावआव खुंफुं जानाय नैथि बडलेण्ड मैखुन मेलाया दिनै खुंफुं जाबाय। बीटीसी सरकारनि बडलेण्ड मैखुन मिशननि गेजेरजों गसाइगावनि उत्तरपारायाव थानाय गांधीनगराव खुंनाय बडलेण्ड नैथि मैखुन मेलाया दिनै जोबलांबाय। दिनैनि बे जोबथा साननि मैखुन मेलायाव गाहाय आलासि महरै बीटीसीनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लायो। बे हाबाफारियाव बाहागो लानानै प्रमद बर'आ बीटीसी सरकारनि मैखुन मिशननि थाखाय मा हाबा मावगासिनो आरो बेनि गेजेरजों रायजो राजाफोरा माबायदि रांखान्थियारि मुलाम्फा मोननो हागोन बेनि सोमोन्दै गुवारै फोरमायनानै होयो। बे हाबाफारिनि गेजेरजों गासै मोन 400 गावसुंथा हानजा एबा मैखुन आबादारिफोरनो जिगाब हाग्रा मेसिनजों लोगोसे मैखुन आबाद मावनायाव गोनां जानाय माखासे आइजें आइला आरो रांखान्थियारि अनसुंथाइनि चेकखौबो राननानै होयो। सेकेंड बाৰৰ কাৰণে মাশৰুম মেলা আয়োজন কৰিছে। যোৱা বছৰ আমি মাশৰুম মিশন আৰম্ভ কৰিছিলোঁ আৰু মাশৰুম যেটো কাঠফুলা খেতি আপোনালোকে জানে কম মাটিতে কম জায়গাতে কম সময়তে কম পইচা ইনভেস্ট কৰি খুব ভালকে এই মাশৰুম খেতিটো কৰিব পৰা যায় আৰু সেই কাৰণে বডলেণ্ডত আমি মাশৰুম মিশন এটা আৰম্ভ কৰিছোঁ আৰু এই বছৰ আমি 5 কোটি টকা আবণ্টন দিছোঁ মাশৰুমৰ খেতিৰ কাৰণে আৰু যেটো আমাৰ নরমালি স্ট্ৰ যেটো মাশৰুম কৰা যায় আমাৰ ইয়াৰ বাহিৰে আমি বাটন মাশৰুমৰ কাৰণেও এটা মডেলিটি বনোৱা হৈছে এটা পলিসি বনোৱা হৈছে আৰু ইতিমধ্যে 40 জন আমাৰ বিভিন্ন মাশৰুম খেতিয়ক হিমাচলৰ সোলানত গৈ পেলাই ট্ৰেনিং লৈ অহা হ'ল আৰু এই বছৰৰ পৰা তেখেতসকলে বিভিন্ন মাশৰুম প্ৰডাকশ্যনত তেখেতসকলে কাম কৰিব। আমাৰ এডভান্টেজ এইটোৱে যে বডলেণ্ড ইউনিভাৰ্চিটিৰ বায়োটেকনলজি ডিপাৰ্টমেণ্টে ফুললি এছিয়াৰ ভিতৰতে মাশৰুম প্ৰডাকশ্যনৰ টপ হৈ আছে। তো সেইকাৰণে তেখেতসকলৰ টেকনলজি তেখেতসকলৰ মডেলিটিটো লৈ পেলাই আমি কামবিলাক কৰি আছোঁ আৰু মাশৰুমটো বিভিন্ন ধৰণৰ মাশৰুম আৰু মাশৰুমৰ বিভিন্ন প্ৰডাক্ট মাশৰুম বিস্কিট মাশৰুমৰ চুপ মাশৰুমৰ পৰা বিভিন্ন ফুড আইটেম বনোৱাৰ কাৰণে আমাৰ ফাৰ্মাৰবিলাক ইতিমধ্যে আগবাঢ়ি গৈছে। আজি প্ৰথমবাৰ 400 মহিলাক 400 সেলফ হেল্প গ্ৰুপক মাশৰুম প্ৰসেসিং কৰাৰ কাৰণে আৰু মাশৰুম প্ৰডাকশ্যন কৰাৰ কাৰণে যেটো ষ্ট্ৰ বুলি কয় আমাৰ খেৰ এটো কাটাৰ কাৰণে আৰু বিভিন্ন প্ৰসেসিং কৰাৰ সঁজুলিবিলাক মেচিনবিলাক আজি ডিস্ট্ৰিবিউট কৰা হ'ব আৰু লগতে তেখেতসকলক ফাইনেন্সিয়েল কিছুমান সাপোৰ্টো দিয়া হ'ব যাৰ দ্বাৰা তেখেতসকলে অতি শীঘ্ৰে এই প্ৰডাকশ্যনৰ কামবিলাক নিজৰ ঘৰত কৰিব পাৰিব। আপোনালোকেতো বহুত বছৰ কংগ্ৰেছ দেখাই নাই ইলেকশ্যন আহিলে এজন দুজন এটা দুটা মিটিং কৰিব ইফালে কিফালে কৰিব আৰু তাৰ বাহিৰেতো কংগ্ৰেছৰ একোই নাই। কংগ্ৰেছৰ শাসন কালতে বিটিচিত মেক্সিমাম অশান্তি হৈ আছিলে। যি সময়ত কংগ্ৰেছৰ অসমৰ শাসন আছিলে দিল্লীত শাসন আছিলে সেই সময়ত বিটিচিত সদায় মানে হিংসা পৰিস্থিতিবিলাক বিনষ্ট হোৱা এই কথাবিলাক আজি আমাৰ মুখ খুলিলেতো বহুত কথা ক'ব পাৰোঁ। গতিকে কংগ্ৰেছৰ ইয়াত কোনো স্থান নাই কংগ্ৰেছৰ কোনো স্থিতি নাই ইয়াতে তেখেতসকলে এনেই ৰাজনীতি কৰিব লাগে কাৰণে আহি পেলাই লম্পজম্প কৰিব ইয়াৰ বাহিৰে একো নাই।